আমাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইয়াত আমাৰ জুবিন গাৰ্গদেৱৰ নিচিনা এজন মহান ব্যক্তি যদিও আমাৰ মাজত নাই, কিন্তু তেখেত যদিও নাই কিন্তু আমাৰ মাজত সদায় থাকিব। তেখেতৰ সৃষ্টিৰাজিৰে, তেখেতৰ কৰ্মৰাজিৰে মৃগেন শৰণীয়া ডাঙৰীয়া সভানেত্ৰী, সভাপতি, সম্পাদক নিবে সকলোৱে পতাকা উত্তোলন জোৰে সাক্ষী কৰি বিচাৰিছোঁ। বাইদেউ আছে, পতাকা অভিবাদন গীতটো বজাবলৈ অনুৰোধ জনাইছোঁ। পতাকা অভিবাদন গীতটো বজাব।
অসমীয়াৰ যি স্বাভিমান সেই স্বাভিমান পৰিস্ফুট হ'ব গৰ্বিত জাতি অসমীয়া আৰু জাতীয় উৎসৱ বিহু আৰু আজি গৰ্বিত অসমীয়াই বহাগৰ প্ৰথম দিনটোতে পতাকা উত্তোলনৰ মাধ্যমেৰে মুকলি বিহুৰ আনুষ্ঠানিক আৰম্ভণি কৰিব মই আৰমান আলী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ পতাকা উত্তোলন কৰাৰ বাবে সন্মানীয় সভাপতি মহোদয় আৰু বিহু সন্মিলনৰ বিষয়ববীয়াসকলক তেখেতক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ সভাপতি মহোদয়ক এখন বিহুৱান যাচিব সম্পাদক শ্ৰীযুত প্ৰশান্ত ঘোষ ডাঙৰীয়াই অভিবাদন জনাইছোঁ য'ত অসমৰ নহয় ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মাৱলম্বীলোকে ইয়াত একেলগে আমি বাস কৰোঁ সেয়ে আমি এই বিহুখনৰে আমি সদায় এটা কথা কৈ আহিছোঁ যে আমি ক্ষুদ্ৰ ভাৰতৰ এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি পল্টন বজাৰ বিহু কমিটিৰ ফালৰ পৰা আমি সদায় প্ৰয়াস কৰিছোঁ যি সময়ত অসমত হিন্দী গানৰ প্ৰচলন বন্ধ আছিল আমি কিন্তু পল্টন বজাৰ বিহু কমিটিয়ে আমি অসমীয়াৰ লগতে হিন্দী গীতো আমি পৰিৱেশন কৰাইছিলোঁ এইকাৰণে যে আমি এখন ক্ষুদ্ৰ ভাৰত বুলি কৈছিলোঁ সেয়ে মই এটা কথাই কওঁ যে বিহুৱে আমাক সমন্বয় বাৰ্তা কঢ়িয়াই অনাত সহায় কৰে আমি নতুন প্ৰজন্মক আমি এটা বস্তু শিকাব লাগিব যে আমি ধৰ্ম যিয়েই নহওক আমাৰ ভাষা যিয়েই নহওক আমি যিহেতু এখন অসম কৈছে যে পল্টন বজাৰত আমি বিভিন্ন জাতি বৰ্ণ ভাষা ধৰ্মীয় লোকে আমি ইয়াতে বসতি কৰোঁ এই অঞ্চলটো আমি সমগ্ৰ ভাৰতত আমি ভাবি চাওঁ যদি আমাৰ এইটো শুদ্ধ ভাৰত হিচাপে আমি গঢ়ি তোলাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে ইয়াতে বিহু নৃত্য উপভোগ কৰে তথা আমাৰ বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে ইয়াতে আমাৰ দুৰ্গা আগৰৱালা তেখেতে এই মঞ্চতে আৰম্ভ কৰা তেখেতৰ পৰিয়ালৰ লগত আমাৰ যি বিহু নৃত্য সমগ্ৰ ভাৰততে তেখেতে এতিয়া বিভিন্ন ঠাইত এই নৃত্য পৰিৱেশন কৰিছে তো নিশ্চয়কৈ এই ধৰণৰ শিল্পী আমাৰ এই পল্টন বজাৰে জন্ম দিছে এই ধৰণৰ বিহুত আমি সকলোকে আমি একত্ৰিত কৰি এটা পৰিয়ালৰ এনাজৰীৰ মাজেৰে থকাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তো নিশ্চয়কৈ সকলোকে আমি ইয়াতে আকোৱালি লোৱাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ অনুষ্ঠপীয়াকৈ হ'লে বা সৰুকৈ হ'লে বা এদিনীয়াকৈ হ'লে সকলোৰে মৰম চেনেৰে আজি প্ৰথমটো দিনত আমি সকলোৱে একেলগে থাকি আমি এই ধৰণৰ বিহু উদযাপন কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ সুদূৰ অসমৰ পৰা কোনোবা যদি বাহিৰত বিহু হুঁচৰি দলৰ বিহুৰে সকলোৱে অকণমান তেওঁলোকক সঁহাৰি জনালে ভাল লাগিব যিহেতু আজি ৰ'দৰ তাপ যথেষ্ট বেছি প্ৰথম বহাগ সকলোকে এটা তাপ দিছে কিন্তু তেওঁলোককো আমি সঁহাৰি জনাব লাগিব সমগ্ৰ আমাৰ ধৰ্মীয় অনুষ্ঠান কি আমাৰ ব্যক্তিসকল আছে তেওঁলোকক অসমীয়াৰ এনাজৰীৰ কটীয়া হয় তাৰ কাৰণে আমি এই মুকলি বিহুৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ সকলো ভাষা ভাষী লোক আহি আমাৰ ইয়াতে দিনজোৰা কাৰ্যসূচীৰে আমি এই কাৰ্যসূচী পালন কৰোঁ আমি দৈ চিৰা পিঠা পনাৰে আমি সুন্দৰভাৱে জলপান আপ্যায়ন আমাৰ কৰাওঁ নিশ্চয় এই বিহুৱে যিটো আমাৰ অসমীয়াৰ যি আমাৰ আছে যিটো আমাৰ শক্তিশালী অসমীয়া জাতিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা আমাৰ বৃহত্তৰ অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ যি আমাৰ ব্যৱস্থা আছে সেইখিনিকে আমি আগুৱাই লৈ যাওঁ শত প্ৰণাম জনাইছোঁ আজি পল্টন বজাৰ ৰঙালী বিহু অনুষ্ঠানত মুকলি বিহু অনুষ্ঠান আজি এই মুকলি বিহুত আমি
প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ মেলি আমি সদায় বিহুখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমি এটা কথা সদায় কৈ আহিছোঁ যে পল্টন বজাৰ বিহুখন আচলতে পল্টন বজাৰ এৰিয়াটো আমাৰ মিনি ভাৰত বুলি আমি কোৱা যায়। গতিকে ইয়াত বিহু পাতাৰ আনন্দটোৱে বেলেগ, কাৰণ ইয়াত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীক লগত লৈ আমি এই অনুষ্ঠানটো পাতোঁ। আৰু আজি এই অনুষ্ঠানটো পাতি পেলাই আমি সঁচাকৈ গৌৰৱান্বিত। আমি এটা কথাই সদায় বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ যে আমি সমন্বয়ৰ যিটো প্ৰতীক, যে আমি ভাষা গোষ্ঠী ইয়াত আমাৰ কোনো তেনেকুৱা হেৰি নাথাকে, আমি সকলোৱে একগোট হৈ পেলাই আমি কেনেকৈ আমি বিহুটো পালন কৰোঁ আমি সেইটোৱে শিকাই আছোঁ। আৰু নতুন প্ৰজন্মকো আমি সেইটোৱেই শিকাবলৈ চেষ্টা কৰিছোঁ যে আমি কেনেকৈ আমাৰ অসমখনক আমি আগবঢ়াই লৈ যাওঁ, আমাৰ নতুন চামক আমি কেনেকৈ আগবঢ়াই লৈ যাম, সেইটোৱে আমি চিন্তা সদায় কৰি আহিছোঁ। গতিকে সেইকাৰণে আমি এই পল্টন বজাৰ বিহুখনক আমি তাৰ এটা উদাহৰণ বুলিয়েই ক'ম। গতিকে মই সকলোকে আজি এই বিহুৰ দিনাখন সকলোকে নমস্কাৰ শুভেচ্ছা জনাই সভাপতি ডাঙৰীয়া লগতে মই ক'ব বিচাৰোঁ যে এইখন ক্ষুদ্ৰ ভাৰতৰ লগতে আমি যে বৃহত্তৰ অসমীয়া সমাজ, ইয়াতে বিভিন্ন ভাষা ভাষী সকলো মিলি পেলাই ইয়াতে বৃহত্তৰ অসমীয়া সমাজৰ উদাহৰণ পল্টন বজাৰ, বৃহত্তৰ পল্টন বজাৰ বিহু আৰু পল্টন বজাৰ।